যেতিয়া আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চেষ্টা কৰিছিলোঁ, প্ৰায় 12,000তকৈ অধিক বিহুৱতীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ, কিন্তু গোটেই কেইদিনে বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় 35,000 টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ। এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে। সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি ওলাইছিলে। আজি মই হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰবীণ শইকীয়া, তেখেতে গৌপালক হয়। আগতে তেওঁ 2টা গৰু আছিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ 3 নম্বৰ গৰুটো কিনিলে। কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ 4 নম্বৰ গৰুটো কিনিলে, গাইজনীও কিনিলে। এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে, দৈ বনাইছে। মই তেওঁকো চাব আহিছিলোঁ, মোক দৈ এটাও উপহাৰ দিলে। মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ, এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম। আপোনালোকে জানে যে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকাই অক্লান্ত প্ৰচেষ্টা চলাইছে কলংখন যাতে পুনৰ বোৱাব পাৰে। চুইচ গেট এটা আছে, তথাপিতো মোৰ সৌভাগ্য হ'ল কলঙৰ পানী দেখাৰ। চুইচ গেটৰ তলেদি পানী সৰকি আহিছে, কলং বৈছে। কোনোবা এটা দিনত আহি আমি চুইচ গেটটো খুলি দিম যাতে কলংখন ভাল কৰি বব পাৰে। তাৰ পিছত কি হয়, কেনেকৈ বয়, এটা চিন্তা কৰিব লাগিব। কিছুদিন পৰ্যবেক্ষণত ৰাখিব লাগিব যাতে ই বানপানী সৃষ্টি কৰিব নোৱাৰে বা বানপানীৰ পৰিৱেশ আহিলে যাতে চুইচ গেটখন ধুনীয়াকৈ আমি বন্ধ কৰিব পাৰোঁ আৰু আন সময়ত যাতে আমি কলঙৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। ই এটা বহুদিনৰ এটা আশা আছিল। বিধানসভাত বাজেট বক্তৃতা দিওঁতে মই প্ৰথমবাৰ এই কথাটো উল্লেখ কৰিছিলোঁ আৰু মোৰ কথাখিনিকে আলম লৈ কেশৱ মহন্তই প্ৰকল্পটো আৰম্ভ কৰিছিলে। পীযুষ হাজৰিকাই সমাপ্তিৰ ফালে লৈ গৈছে। গতিকে ই আমাৰ বাবে এটা প্ৰাপ্তিৰ ক্ষণ বুলি আমি ক'ব পাৰোঁ। এটা দিন আহিম আৰু আমি একেলগে কলংখন আনুষ্ঠানিকভাৱে নগাঁও হৈ কাজলীমুখলৈকে বোৱাবৰ কাৰণে চেষ্টা কৰিম। বিত্তমন্ত্ৰীৰ দায়িত্ব থাকোঁতে আমি এটা ছিগনেচাৰ প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ। সেই প্ৰজেক্টত কেশৱ মহন্ত ডাঙৰীয়াই এই প্ৰকল্পটো হাতত লৈছিল। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। য'ত MP হ'ল তাত আকৌ ইলেকশ্যন হ'ব, উপনিৰ্বাচন হ'ব, কিন্তু উপনিৰ্বাচন পুৰণি ভোটাৰ তালিকাত হ'ব। সেইকাৰণে মোৰ দৃষ্টিত খুব এমাহ 2 মাহৰ ভিতৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা মই দেখা নাই। আৰু বানপানীৰ কাৰণেও পাতিলে বানপানীৰ পিছতেই পাতিব লাগিব। এইকেইটা দিন MP সকলে চাই থাকিব সমষ্টিটো, কাৰণ প্ৰায় MP সকলেতো জিকিছে। গতিকে জিকা MP-য়ে নিজৰ পুৰণা বিধানসভা সমষ্টিটো চাই থকাত কোনো আপত্তি নাই। ইউজুৱেলি আমি একেলগে খেলোঁ, কিন্তু এইটো সমষ্টিয়ে সিদ্ধান্ত ল'ব লাগিব। ৰাজ্যিক ভিত্তিত সিদ্ধান্ত আমি পঞ্চায়ত ইলেকশ্যনত নলওঁ। সমষ্টি আমি আলোচনা কৰোঁ, সিদ্ধান্ত লওঁ। গতিকে সময় আহক, কাৰণ প্ৰথমটো ডিলিমিটেশ্যন, ইলেকশ্যন হ'ব ডিচেম্বৰত। আজিৰ পৰাই ইয়াৰ আলোচনা কৰাৰ প্ৰাসংগিকতা নাই। এইকেইদিন ময়ো গোটেই
অসমখন ঘূৰি আছোঁ। অহা 28-29ত মই আকৌ লখিমপুৰ যাম। মডেল কোড অফ কণ্ডাক্টৰ কাৰণে গভৰ্ণমেণ্টখন শুই গৈছিলে। এতিয়া আকৌ গভৰ্ণমেণ্টখনক জাগ্ৰত কৰিব লাগে। সেইকাৰণে এইকেইটা দিন মই যিমান পাৰোঁ জিলাই জিলাই যোৱাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিটোৰ অধীনত আমি 21জন ক্ষুদ্ৰ ব্যৱসায়ীক 1 লাখ টকালৈকে দিব পাৰোঁ। ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱকক এই সহায় আমি আগবঢ়াম আৰু 2 লাখ যুৱক আমাৰ টাৰ্গেট আছে। তাৰ পিছতো আমি 1,70,000ক উদঙনি জনাব পাৰিম। কেইটামান দিন আগতে কলিয়াবৰত 100খন বিচনাযুক্ত হস্পিটেলৰ কাম আৰম্ভ হ'ল, ITI হ'ল, কলিয়াবৰত নতুন কলেজ হ'ল, GNM নাৰ্ছিং স্কুল হ'ল, ল' স্কুল হ'ল। কলিয়াবৰ আগবাঢ়ি গৈ আছে আৰু বাকী কামবিলাকো হৈ থাকিব। ITI আছে, হ'ব মা মই লগ পাম।